আৰু আপোনাক মই এটা কথা কৈ দিছোঁ, আপোনালোকে যদি পাব্লিচিটি দি দিব, তাত মই কিছুমান ৰেকৰ্ড কেমেৰা নালাগে, মই কেইখনমান পাছ ইছ্যু কৰিছোঁ আপোনালোকৰ যে ইউটিলিটি ভেহিকেল। চ' ইউটিলিটি ভেহিকেলবিলাকৰ এটা টাইমিং আছে। সেই ইউটিলিটি ভেহিকেলবিলাক 7:30 অনৱাৰ্ডছ টু 10টালৈকে, 7:30 to 10টালৈকে, আকৌ ইভিনিং 3টাৰ পৰা 5টালৈকে, 5টালৈকে চলাচল কৰিব নোৱাৰিব। তো ইউটিলিটি ভেহিকেলৰ কাম কি হয়, তাতে খোৱা বোৱা বস্তু বা বিভিন্ন ডিজেল হওক, কিবা হওক, পানী হওক, সেইখিনি সময় ইমাৰ্জেঞ্চি জমা দিয়ে। কিন্তু এই যেতিয়া ক্ৰাউডটো অহা আৰম্ভ কৰিব, মই ধৰিছোঁ 7:30, খেলখন 9টাৰ পৰা হ'ব, চ' 10টালৈকে এটা ক্ৰাউডৰ মুভমেণ্ট হ'ব। চ' সেইখিনি সময়ত এই ইউটিলিটি ভেহিকেলখিনি মুভমেণ্ট যাতে নকৰে। আকৌ একজেক্টলি ধৰক খেল শেষ হ'ব 4টা বজাত ন, চ' 3টাৰ পৰা 6টালৈকে সেইখিনি সময়ত যদি ইউটিলিটি ভেহিকেলখিনি চাল চলন নকৰে, তেওঁলোকে নিজৰ মাজৰ সময়খিনি তেওঁলোকে যিমান বাৰ আহে তাত কোনো আপত্তি নাই। কিন্তু সেই ডিউৰিং ডেট পিৰিয়ড যাতে নাহে, খেল চলি থকা সময়ত আহক তেওঁলোক, একো আপত্তি নাই। কিন্তু মই আকৌ কৈছোঁ যে পাব্লিকৰ যাতে একো অসুবিধা নহয়।